কালি বৰদোৱাত কিন্তু অমিত শ্বাহে কৈছে যে 5 বছৰৰ মাজত আমি সম্পূৰ্ণৰূপে ঘোষকৃতি ইয়াৰ পৰা এইটো আটাইতকৈ ডাঙৰ কমেডি। এইটো ইয়াতকৈ ডাঙৰ কৌতুক মই ভাবো যে আৰু এইবাৰ অসমত নাই। কাৰণ তেওঁলোকে 2014 চনতে একেটা ডায়লগে মাৰিছিলে আৰু এতিয়া বুজি পাইছে তেওঁলোকৰ গোটেই কথা বতৰাবোৰ। আৰু আজি আমি এই স্থানত বীণা গান্ধীৰ এই দবকা অঞ্চলত আমি এটা বৃহৎ যোগদান কাৰ্যসূচী আমি কৰিছো। আপোনালোকে সকলোৱে দেখিছে ইয়াত আমাৰ যুৱ নেতা সকলোৰে চিনাকি ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে আৰু বহু ব্যক্তি তেখেতৰ লগত বহু দীৰ্ঘদিন তেওঁৰ লগত কাম কৰি থকা, আনকি তেওঁ যি সময়ত গণ পৰিষদৰ দায়িত্বত আছিল তেওঁৰ দিনত নিৰ্বাচিত হোৱা বহু ধৰণৰ ৱাৰ্ড মেম্বাৰ ৱাৰ্ডৰ সদস্য আমাৰ দলত যোগদান কৰিছে। বেলেগ বেলেগ দলৰ আনকি AIDF-ৰ ৱাৰ্ডৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্যও আনকি আমাৰ দলত যোগদান কৰিছে। গতিকে মই ভাবো যে এইটো এটা অতি শক্তিশালী বাৰ্তা। বীণা গান্ধী সমষ্টি জাতীয়তাবাদৰ এটা সময়ত দুৰ্গ আছিল, বৰভেটি আছিল। ইয়াত খলিলুৰ ৰহমান চৌধুৰী ডাঙৰীয়াক ইয়াৰ পৰা ৰাইজে নিৰ্বাচিত কৰি পঠাইছিল। গতিকে পুনৰ আজি সেই একে পৰিৱেশ, জাতীয়তাবাদী পৰিৱেশ ইয়াত এটা মানুহৰ মাজত আমি দেখিছো। তেনেকুৱা সম্ভাৱনা আশা সকলোৱে আমি দেখিবলৈ পাইছো। এটা কথা স্পষ্ট ৰূপত আমি ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বদৰুদ্দিন আজমলক 100 কিলোমিটাৰ দূৰলৈকে তেওঁ সোমাবলৈ নিদিয়ে। সেই বুলি কৈ তেওঁৰ নিজৰ চৰাঘৰত সোমোৱাই ললে, নিজৰ শোৱনি কোঠাত সোমোৱাই সমগ্ৰ অসমৰ সাম্প্ৰদায়িক ৰাজনীতিটো দুজনে মিলি কৰিলে। আৰু সেই কথা আমি লোকসভা নিৰ্বাচনৰ আগতে উমান পাই ধুবুৰী লোকসভাত আমি 10 লক্ষ ভোটত আমি বদৰুদ্দিন আজমল চাহাবক হৰুৱাইছো। আৰু আজি বীণা গান্ধীলৈ আহি আমি কৈছো যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আজমল চাহাব আৰু আজমল চাহাবে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতিত য'ৰ মোৰ শক্তি আৰু ইন্ধন বিজেপিয়ে লৈ আছে, সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিক আমি উৎখাত কৰিম আৰু আজমল চাহাবৰ ৰাজনীতি অসমত সৰ্বকালৰ কাৰণে আমি শেষ কৰিম। গতিকে আজি ইয়াৰ পৰা সেইটো আমি ক'ব খোজো। আৰু আগন্তুক দিনসমূহত আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি জাতীয়তাবাদৰ ভেটি যাতে শক্তিশালী হয়। আমাৰ মূল লক্ষ্যটোৱে হ'ল আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ। আজি যোৱা 20 বছৰ ধৰি AIDF-ৰ বিধায়ক আছে। আজমল চাহাবৰ ল'ৰা যদি কেতিয়াবা বিধায়ক, কেতিয়াবা ভায়েক, তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে নিজৰ সম্পত্তি গোটাইছে, টকা ঘটিছে, ব্যৱসায় কৰিছে, কিন্তু ইয়াৰ সৰ্বসাধাৰণ ৰাইজক দিব লগা ন্যায় নিৰাপত্তা দিয়া নাই। সৰ্বসাধাৰণ ৰাইজৰ যিবোৰ ৰাস্তা ঘাটৰ সমস্যা, আজিলৈকে আটাইতকৈ বেছি আটাইতকৈ বেয়া ৰাস্তা ঘাট থকা সমষ্টি এইটো। আটাইতকৈ বিদ্যালয়ৰ যদি সমস্যা বেছি আছে তেতিয়াহ'লে বীণা গান্ধী সমষ্টি। আটাইতকৈ যদি চৰকাৰী চিকিৎসা ব্যৱস্থাৰ সমস্যা আছে তেতিয়াহ'লে এই বীণা গান্ধী সমষ্টি। উন্নয়ন যদি হৈছে আজমল চাহাবৰ উন্নয়ন হৈছে, উন্নয়ন যদি হৈছে তেওঁৰ ব্যৱসায়িক উন্নতি হৈছে, তেওঁ নিজৰ শিক্ষাৰ নামতো তেওঁ উন্নয়ন মানে ব্যৱসায় কৰিছে, তেওঁ চিকিৎসাৰ নামতো উন্নয়ন কৰিছে। গতিকে আপোনালোকক এটাই কথা আমি ক'ব খোজো যে আগন্তুক 26ৰ নিৰ্বাচনত আমি আমাৰ লক্ষ্য আছে, আমি সাংগঠনিক শক্তিশালী ভেটি শক্তিশালী কৰিবৰ কাৰণে বীণা গান্ধীত আমি চিন্তা চৰ্চা কৰিছো। গতিকে মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াততো থাকিবই আৰু আমাৰ দলৰ ফালৰ পৰাও আমি প্ৰাৰ্থী দিবৰ কাৰণে আগন্তুক যিহেতু কথা কৈছে গৌৰৱ গগৈ 100+ আসনৰ কথা কৈছে, এই ক্ষেত্ৰত কেনেদৰে বিৰোধী মানে এলায়েন্সৰ আগবাঢ়ি যাব? আমিতো কিমান আসন খেলিম সেইটো আমি আগতে কথা হৈছিলে যে আমাৰ অফ কেমেৰা হ'ব, অন কেমেৰা কথা নহয়। কাৰণ মূল কথাটো হ'ল এটা জিকিব লাগিব, উইনিবিলিটি ফেক্টৰ আৰু সংগঠনৰ ভেটি। আমাৰ দল নতুন হিচাপে আমি য'ত সংগঠন আছে, য'ত জাতীয়তাবাদৰ ভেটি আছে, য'ত ধৰক কংগ্ৰেছে জিকাৰ সম্ভাৱনা নাই, সেইবোৰ জেগাতহে আমি টিকেট বিচাৰিম। য'ত আমাৰ জাতীয়তাবাদৰ ভেটি আছে, জিকাৰ সম্ভাৱনা থকা সমষ্টি যিবোৰ, আৰু সেইটো লজিকেল হ'ব। সেইকাৰণে আমাৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতি সন্মান ৰাখি, সৰু হওক ডাঙৰ হওক, কংগ্ৰেছ ডেফিনেটলি পুৰণা দল, 150 বছৰ পুৰণা তেওঁলোকৰ জন্মৰ পৰা, যদিও স্বাধীনতাৰ পিছত 75 বছৰ পৰিক্ৰমা অতিক্ৰম হৈছে, কিন্তু আগৰ পৰা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জড়িত দীঘলীয়া তেওঁলোকৰ সাংগঠনিক এটা পৰিক্ৰমা আছে। গতিকে নিশ্চিতভাৱে তেওঁলোকৰ সংগঠন বেছি হ'বই, কিন্তু লগত এটা প্ৰাৰ্থীসকলৰ উইনিবিলিটি ফেক্টৰ লাগিব। সংগঠন এই দুটাই বস্তু মূল কথা, এফালে সংগঠন, আনফালে প্ৰাৰ্থীগৰাকীৰ ব্যক্তিত্ব, তেওঁৰ উইনিবিলিটি ফেক্টৰ, জিকাৰ সম্ভাৱনা, ঐতিহাসিক পটভূমি সকলো চাই আমি আলোচনা বিলোচনা কৰি আমি অফ কেমেৰা ৰুমৰ ভিতৰত কথা বতৰা পাতি। আজি গৌৰৱ গগৈ কথাটো কিন্তু অখিলকে ৰিয়েক্ট কৰি কৈছে যে এইটো কোনো কাৰণে মানি লোৱা নহ'ব। আমিতো কি ক'ব লগা আছে আমিও ক'ম, আমি ৰাইজক জনাই নকওঁ।
ষ্ট্ৰেটেজিকেল কথা বতৰা আমি ভাবো সেইটো এটা মই পজিটিভ কথা এইটোৱে কৈছো যে 100খন চিটত খেলিম বুলি কৈছে মানে এইবোৰতো আমি পিছত কথা পাতি ল'ম কোনে কিমানত খেলিব কিন্তু কথাটো হ'ল যে এইটো পজিটিভ বাৰ্তা এইটোৱে যে তাৰমানে এলায়েন্স হ'ব ভাল তাৰ মাজত ভাল বাৰ্তাটো ল'ব লাগিব তাৰমানে এলায়েন্স হোৱাটো ফাইনেল তাৰ আগত দুদিন আগতো অখিল গগৈৰ মুখত মই দেখিছো তেওঁ ভূপেন বৰা ডাঙৰীয়াক লগ পোৱাৰ পিছতে যিখন সংবাদ মেল কৰিছে তেওঁ কৈছে যে হৈয়ে গ'ল আৰু মানে আমাৰ তাত কোনো মানে যদি কিন্তু পৰন্তু নাই মিত্ৰতা হ'বই এইবুলি অখিল গগৈ ডাঙৰীয়াৰ মুখত দেখিছো গৌৰৱ গগৈ ডাঙৰীয়াই যিটো কথা কৈছে এইটোৱে প্ৰমাণ কৰে যে মিত্ৰতা হ'ব ঐক্যবদ্ধভাৱে আমি যুঁজিম গতিকে আমিতো আগৰ পৰাই কৈ আছো এইটো মতৰ সলনি কেতিয়াও কৰা নাই মই কোৱা কথাৰ মতৰ 1% সলনি নাই হোৱা ভৱিষ্যতেও নহয় যিহেতু আমি মানুহৰ কাৰণে ৰাজনীতি কৰিছো মোৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰা নাই অসমৰ ৰাইজে বিচাৰিছে বিজেপিক অসমৰ মাটিৰ পৰা বিদায় দিব লাগে তেওঁলোকক পৰিৱৰ্তনৰ নামত ভোট দি ৰাইজে বিজেপিক আনিছিলে শাসনলৈ এতিয়া বিজেপিৰ যিটো কৰ্মকাণ্ড সাধাৰণ মানুহৰ জীৱন জীৱিকা যেনেকুৱা ভয়াৱহ ভৱিষ্যতলৈ গতি কৰিছে হিন্দু মুছলমানৰ যিমান ঘৃণা ৰাজনীতি কৰিছে বিজেপিৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰিছে শেষত খালি সুধো যে কালি যিটো হৈছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে যে শংকৰ মাধৱ হ'ব শংকৰ আজান বুলি যাতে আমি কোনেও নকৰোঁ সেকুলাৰিজম যিসকল লোক আছে তেওঁলোকে শংকৰ আজান কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চান খাইক শিষ্যত্ব দিছিলে চান খা এইটো হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী আছিলে তেওঁৰ এখন হেৰি তেওঁ এটা ছাবজেক্ট হিচাপে গতিকে তেওঁ আকৌ বা ভালকে পঢ়া শুনা কৰি ল'বলৈ দিছো আৰু অসমৰ সমাজ জীৱনত আহোম ৰাজশাসন ব্যৱস্থাৰ সময়তো এই গোটেই কথা মানুহৰ মাজত সমন্বয় সকলো জাতি জনগোষ্ঠীৰ একতাৰ যিবোৰ কথা এইবোৰ স্পষ্টকে উল্লেখ কৰিছে গতিকে মই ভাবো যে মুখ্যমন্ত্ৰী এইটো অতি সাম্প্ৰদায়িক মন্তব্য অসমত শংকৰ আজানৰ এইখন অসম শংকৰ আজানৰ অসম হৈয়ে থাকিব শংকৰ মাধৱ আজান ফকীৰ সকলোৱে মিলি আমি সমন্বয়েৰে আছো আৰু থাকিম অচিনাকি মানুহৰ বুজা যদি দিছে সেইটো হিমন্ত বিশ্ব শৰ্মাই দিছে 53 বছৰ বিদেশী বুজা 2024 চনৰ 31 ডিচেম্বৰলৈকে অচিনাকি মানুহৰ বুজা কোনে দিছে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিলে কোনে বিজেপি দলটোৱে অসম চুক্তিৰ 6 নম্বৰ দফা কিয় কাৰ্যকৰী কৰা নাই কোনে নাই কৰা হিমন্ত বিশ্ব শৰ্মাই নাই কৰা গতিকে অবৈধ বিদেশীৰ বুজা জাপি দিয়া বিদেশীৰ নাম চিনাক্তকৰণ কৰি বিতৰণ নকৰা কামটো কোনে হিমন্ত বিশ্ব শৰ্মাই কৰিছে 6 নম্বৰ দফা দিব লাগিছিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিছিলে এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণো দিব নোৱাৰে আমাৰ চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক মাটিও দিব নোৱাৰে এনেকুৱা মাটি দিয়া এনেকুৱা এখন আইন বনাই দিছে তাত তেওঁলোকে এনেকুৱা লেকুনা এটা লগাই থৈ দিছে কৈছে যে লোন যাৰ আছে মডগ্ৰেজ যাৰ বাগানবোৰ আছে লোন সকলোৰে আছে সৰহসংখ্যক বাগানৰ মালিকৰ কাৰণ ব্যৱসায় চলাই থাকিবলৈ তেনেকেই চলায় সকলো বাগানৰ মালিকৰে সৰহভাগৰে 80%তকৈ বেছি মানুহৰ লোন আছে বা মডগ্ৰেজ আছে তেওঁলোকে মাটি দিব নোৱাৰিব 80% তেনেকে গ'ল আৰু এটা ক্লজত লগাই দিছে তাত কৈছে যে পাৱাৰ অফ এটৰ্নি যদি সেইজন মানুহৰ বেলেগৰ নামত আছে তেওঁৰ নামলৈ অহা নাই তেতিয়াও তেওঁলোকে নিব তেনেকুৱা আকৌ 15% ধৰি লওক 80% 15% 95% তেনেকুৱা বাগানত মাটি দিবই নোৱাৰে আৰু 5% মাটি যিসকল মালিক আছে যিসকলৰ নামত আছে নিজৰ তেওঁলোকে কেছ দিবলৈ তেওঁ উদ্বুদ্ধ কৰিব কাৰণ তাৰ মাজত তেওঁ আছে তেওঁৰ পৰিবাৰো আছে পত্নীও আছে গতিকে এইটো চাহ বাগিচাৰ ৰাইজক পুনৰ ৰামঠগন দিব বিচাৰিছে যেনেকৈ 6 জনগোষ্ঠী মানুহক এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰিছে গতিকে এই ললিপপৰ ৰাজনীতি এবাৰ নচলে পুৰণা যিখন তেওঁলোকৰ কেছেট নতুন বটলত কি কয় পুৰণা বস্তুকে তেওঁলোকে ভৰাইছে এইটো মানুহে গ্ৰহণ নকৰে মানুহে ধৰা পৰিছে এইটো মিত্ৰতাৰ কথা আমি কথা পাতো আমি জাতীয় পৰিষদেতো আমাৰ চেষ্টা থাকিবই সেইকাৰণে আমি সংগঠন কৰিছো অসম জাতীয় পৰিষদৰ আমাৰ লক্ষ্য থাকিবই পাৰ্থক্য দিব কিন্তু সিদ্ধান্ত হ'ব জাতীয় পৰিষদত কাক পাৰ্থক্য দিব ইন্দিৰা গান্ধী এইটোতো আলোচনাৰ মাজে হ'ব আলোচনা বিলোচনা কৰি এইটো এটা চিষ্টেম আছে নহয় জানো পাৰ্টিৰ এটা পলিটিকেল এফেয়াৰ্ছ কমিটি থাকে ষ্টিয়াৰিং কমিটি কৰ্ণধাৰ কমিটি আমি আলোচনা বিলোচনাৰ মাজে গতিকে আমাৰ ফালৰ পৰা অসম জাতীয় পৰিষদৰ ফালৰ পৰা লক্ষ্য থাকিব ইন্দিৰা সমষ্টিত আমি প্ৰাৰ্থী দিম জুবিন গাৰ্গ ডাঙৰীয়াই জুবিন দাই ন্যায় নাপাবৰ কাৰণে তেওঁলোকে সুপৰিকল্পিতভাৱে চাৰ্জশ্বিট দিছে আৰু আজি ক'ব কৈছো যে চৰকাৰ সলনি 26ত হ'ব সলনি হোৱাৰ পাছত ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে সেইসকলক শাস্তি দিবৰ কাৰণে আমি ৰিঅপেন কৰিম এই কেছটো আৰু যিসকল দোষী ব্যক্তি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম
এইটো আগতে আমি কৈছিলো এইটো ৰহস্যজনক। তেওঁৰ ঘৰৰ পৰা ভস্মীভূত হোৱা ছাই ট্ৰেক্টৰত লৈ যোৱাটো, ট্ৰাকে লৈ যোৱাটো আমি ৰহস্যৰ মান পাইছিলো। টকা পইচা আছে নে অস্ত্ৰ শস্ত্ৰ আছে বুলি আমি প্ৰশ্ন কৰিছিলো। এতিয়া দেশৰ গৃহমন্ত্ৰীয়ে এইটো তদন্ত দিব লাগে। তুলিৰাম ৰংহাঙক হিমন্ত বিশ্ব শৰ্মাই নিজৰ ATM হিচাপে ব্যৱহাৰ কৰি আহিছে, ATM হিচাপে ব্যৱহাৰ কৰি আছে। গতিকে অবৈধভাৱে এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ জনজননী বা আন কাম কাজবোৰত তেওঁক ব্যৱহাৰ কৰি আহিছে। গতিকে আমি ক'ব খোজো যে এইটো কেন্দ্ৰীয় গৃহমন্ত্ৰী বা দেশৰ প্ৰধানমন্ত্ৰীয়ে এইটো চোৱা চিতা কৰিব লাগে। এই যে তাত যিটো কাৰ্বি বিদ্বেষী যিটো বক্তব্য আহিলে, এইটো নিশ্চিতভাৱে সংঘাত লগাবৰ কাৰণে তুলিৰাম ৰংহাং বা বিজেপিৰ উদ্যোগতে হ'ব পাৰে। কাৰণ ইয়াত কাৰ্বি ৰাইজ, ইয়াত থলগিৰি ৰাইজ, ইয়াতে আদিম জনগোষ্ঠী, অসমৰ প্ৰথম যি কলম্বাছ বুলি ক'লে কাৰ্বিসকলকে কয়। কাৰ্বিসকলৰ প্ৰতি এইটো যিটো ঘৃণনীয় মন্তব্য আগবঢ়াইছে, তেওঁলোকক চীনা মানুহ বুলি কৈছে, তেওঁলোকৰ প্ৰতি যিটো গৌবেগ দিছে, এইটোৱে কেৱল মাত্ৰ কাৰ্বিসকলকে দিয়া নাই, অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলক চূড়ান্তভাৱে অপমান কৰিছে। ইয়াৰ সমুচিত প্ৰত্যুত্তৰ পাব। আৰু এইটো বিজেপিৰ উদ্যোগতে কৈছে, এইটো তেওঁলোকৰ সাম্প্ৰদায়িক মানসিকতা, তেওঁলোকৰ মনুস্মৃতি কেন্দ্ৰিক যিটো মানসিকতা, তাৰ ভিত্তিত এনেকুৱা ধৰণৰ কথা বতৰা চৰ্চা হৈছে। ঠিক আছে, থেংক ইউ।